আপুনি আপোনাৰ বৰ্তমানৰ দৰমহাৰ ধন সঞ্চয় কৰি ধনী হোৱাৰ সপোন দেখিছে নেকি? তেন্তে সেই সপোন সাৰ্থক কৰাটো আপোনাৰ বাবে যথেষ্ট কষ্টসাধ্য হ'ব, যদিহে আপুনি সম্পূৰ্ণ পৰিকল্পনাৰে আগ নাবাঢ়ে। দৰাচলতে ধনী হোৱাৰ অৰ্থ কি? এক অভিজাত জীৱন, চহৰত এটা আটকধুনীয়া ঘৰ, এখন বিলাসী বাহন, ল'ৰা-ছোৱালীক উচ্চ শিক্ষা প্ৰদানৰ সক্ষমতা, বছৰেকত এবাৰ বা দুবাৰ বিদেশ ভ্ৰমণ আৰু ভৱিষ্যতৰ বাবে সন্তোষজনক জমাপুঞ্জী, নহয় জানো? এনে জীৱন এটা সকলোৱে বিচাৰে। তাৰ বাবে উপাৰ্জিত ধনৰ সঞ্চয় নিতান্তই প্ৰয়োজন। কিন্তু ধৰক আপুনি এটা চাকৰি কৰে, ৯ বজাৰ পৰা ৫ বজালৈ কাম কৰি আপুনি দৰমহা পায় ২০,০০০ টকা। ধৰক আপুনি খুব সাধাৰণভাৱে হ'লেও চলি মাহেকত ১০,০০০ টকা সঞ্চয় কৰি আহিছে। অৰ্থাৎ আপুনি বছৰত সঞ্চয় কৰিছে ১,২০,০০০ টকা। আপুনি আপোনাৰ ২০ বছৰ বয়সৰ পৰা ৬০ বছৰ বয়সলৈ কাম কৰিলেও সৰ্বাধিক ৪৮ লাখ টকাহে জমা কৰিবলৈ সক্ষম হ'ব। ইয়াৰ মাজতে আপোনাৰ আহিবলগীয়া আন কিছুমান সংকটকালত যদি ধন খৰচ কৰিব লগা হয়, তেন্তে তাতকৈও কম টকাহে আপুনি জমা কৰিব পাৰিব। অৰ্থাৎ আপুনি এটা ভাল ঘৰ, এখন গাড়ী লওঁতে আপোনাৰ ৰাহি ধন শেষ। আপুনি ধনী হ'ব পাৰিবনে? তেন্তে আপুনি কি কৰিব? বহুতে কোৱাৰ দৰে এয়াই সত্য যে আনৰ তলত পুৱাৰ পৰা সন্ধিয়ালৈ কাম কৰি মাহেকৰ দৰমহাৰে এক স্বচ্ছন্দ জীৱন যাপন কৰিবলৈ সক্ষম হ'লেও ধনী হোৱাটো অকল্পনীয়। বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত দৰমহাৰ বিনিময়ত কাম কৰা ধনী ব্যক্তিৰ নাম নাই বুলিবই পাৰি। অৰ্থাৎ দৰমহাৰ ধন ৰাহি কৰি ধনী হোৱাৰ সপোন এক প্ৰকাৰৰ অলৌকিক। যদি আপুনি দৰমহাৰ বিনিময়ত কাম কৰে অথচ ধনী হোৱাৰ সপোন দেখে, তেন্তে আপোনাক প্ৰয়োজন এক সম্পূৰ্ণ পৰিকল্পনাৰ। সঞ্চয় আপুনি কৰিব লাগিব, কিন্তু তাৰ উপৰি আপুনি পৃথক উপাৰ্জনৰ বাট মুকলি কৰিব নোৱাৰিলে আপোনাৰ এই সপোন সফল নহয়। লগতে কঠোৰ পৰিশ্ৰম, পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ মানসিক দৃঢ়তা, এক স্পষ্ট পৰিকল্পনাৰ আপোনাক প্ৰয়োজন হ'ব। ইয়াৰ উপৰিও উপযুক্ত শিক্ষা আৰু বিনিয়োগৰ ৰিস্ক আপুনি গ্ৰহণ কৰিবই লাগিব। পেট্ৰল পাম্পত কাম কৰি ধীৰুভাই আম্বানীয়েও ধনী হ'ব নোৱাৰিলেহেঁতেন, যদিহে তেওঁৰ ওচৰত এটা পৰিকল্পনা নাথাকিলহেঁতেন আৰু ৰিস্ক ল'ব নোৱাৰিলেহেঁতেন। ৰিস্ক লৈ দেশৰ ভিতৰতে ধনী ব্যক্তিৰ তালিকাত স্থান লাভ কৰা আন এজন ব্যক্তি আছিল কিমত ৰায়গুপ্তা। এখন বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰিছিল কিমত ৰায়গুপ্তাই। কিন্তু সেই চাকৰিৰ দৰমহাৰে নিজকে সন্তুষ্ট কৰিব নোৱাৰি তেওঁ পঞ্জাৱৰ পৰা দিল্লীলৈ আহি গুপ্তা এণ্ড ছন্স কোম্পানী নামেৰে এখন ইলেক্ট্ৰনিক সামগ্ৰীৰ দোকান আৰম্ভ কৰিছিল। মূলধন আছিল মাত্ৰ ১০,০০০ টকা। এদিন তেওঁৰ দোকানলৈ এজন ছেলছমেনৰ পৰা তেওঁ কথাই কথাই জানিব পাৰিলে যে হাভেলি ৰাম গান্ধীয়ে তেওঁৰ হাভেল কোম্পানীটো তীব্ৰ লোকচানৰ সন্মুখীন হৈছে, যাৰ বাবে তেওঁ কোম্পানীটো বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। এই কথা কিমত ৰায়গুপ্তাই জানিব পাৰি হাভেলি ৰাম গান্ধীক লগ কৰে আৰু পৰিয়ালৰ সাঁচতীয়া ৭০,০০০ টকাৰে কোম্পানীটো ক্ৰয় কৰে। কিমত ৰায়গুপ্তাৰ এই সিদ্ধান্তত পৰিয়ালে অসন্তুষ্টি ব্যক্ত কৰিছিল। এটা লোকচানৰ সন্মুখীন হোৱা কোম্পানী ক্ৰয় কৰাটো কোনেও বিচৰা নাছিল। কিন্তু এই কোম্পানীটোৱেই সলনি কৰি পেলাইছিল কিমত ৰায়গুপ্তাৰ জীৱন। ১৯৭১ চনত ক্ৰয় কৰা কোম্পানীটো তাৰ ৩০ বছৰ পিছত ভাৰতৰ দ্বিতীয়টো সৰ্ববৃহৎ ইলেক্ট্ৰনিক সামগ্ৰী নিৰ্মাতা কোম্পানী হাভেলছ হিচাপে পৰিচিত। ২০১৫ চনত বিশ্বৰ ১০০ গৰাকী ধনী ব্যক্তিৰ তালিকাত কিমত ৰায়গুপ্তাক স্থান দিছিল ফৰ্বছ আলোচনীয়ে। এয়া মাত্ৰ এটা উদাহৰণহে, ধনী হোৱা সহজ নহয়। ইয়াৰ বাবে প্ৰয়োজন সুপৰিকল্পনাৰ, লগতে কঠোৰ পৰিশ্ৰম আৰু সাহস। কিন্তু তাতকৈ অধিক প্ৰয়োজন এক লক্ষ্যৰ। কিন্তু মনত ৰাখিব, ধনী হোৱাটোৱেই আপোনাৰ লক্ষ্য হোৱা অনুচিত। আপুনি আনৰ অভাৱ পূৰণ কৰিব পৰাকৈ সামৰ্থৱান হওক। আপোনাৰ বাবে আন কাৰোবাৰ মুখত হাঁহি বিৰিঙি উঠক, তেতিয়াই আপুনি ধনী হ'ব পাৰিব। ধনৰ নহ'লেও মনৰ। দুখীয়াৰ ঘৰত দুখীয়া হৈ জন্ম লোৱা কোনো পাপ নহয়, কিন্তু যদি আপুনি দুখীয়া হৈয়ে গোটেই জীৱন শেষ কৰিছে, তেন্তে সেয়া আপোনাৰ অপৰাধ। মানুহৰ ভৱিষ্যত কেনে হ'ব সেয়া নিৰ্ভৰ কৰে তেওঁৰ অভ্যাসৰ ওপৰত। জীৱনকালত সফল আৰু অসফল ব্যক্তিসকলৰ অভ্যাসবোৰ পৃথক। সেয়ে কোৱা হয় মানুহৰ কিছুমান বেয়া অভ্যাসৰ বাবে মানুহ নিজৰ জীৱনত সফল হ'ব নোৱাৰে, আৰু ভাল অভ্যাসে সফলতা আনে। এনে ৪টা অভ্যাস আছে, যিকেইটা যদি কাৰোবাৰ গাত আছে তেন্তে তেওঁ কেতিয়াও সফল হ'ব নোৱাৰে বা ধনী হ'ব নোৱাৰে। নিজৰ আয়তকৈ ব্যয় কৰা। এই পৃথিৱীত বহু লোক আছে যিয়ে নিজৰ আয় যিমান তাতকৈ বেছি খৰচ কৰে। উদাহৰণস্বৰূপে মানুহ এজনৰ দৰমহা ৩০,০০০, কিন্তু মোবাইল ফোন ক্ৰয় কৰে ৫০,০০০ত, বাইক চলায় ১.৫ লাখ টকাৰ। তেওঁলোকৰ সপোন মাত্ৰ নতুন গাড়ী কিনা, নতুন মনৰ চখ পূৰণ কৰা আদিতে সীমাবদ্ধ থাকে। তেওঁলোকে বেলেগৰ পৰা ঋণ লৈ হ'লেও নিজকে আনৰ লগত ধনী আৰু চহকী দেখুৱাই আত্মতৃপ্তি লাভ কৰে, কিন্তু নিজকে ধনী কৰি তুলিবৰ যত্ন নকৰে। মনত ৰখা উচিত, ধনী দেখুওৱা আৰু ধনী হোৱাৰ আকাশ পাতাল প্ৰভেদ আছে। এজন প্ৰকৃত ধনী লোকে কেতিয়াও দৈনিক নতুন চখ পূৰণ কৰাৰ কথা ভাবি নাথাকে। তেওঁলোকৰ লক্ষ্য থাকে তেওঁলোকৰ কামৰ প্ৰতি, কাৰণ তেওঁলোকে ভাবে যে যদি তেওঁ নিজকে ভাল আৰু লাভজনক কামত নিয়োজিত কৰি ৰাখিব পাৰে, তেন্তে তেওঁ তেওঁৰ সকলো চখ সহজতে পূৰণ কৰিব পাৰিব। সেয়ে কোৱা হয়, মিছাতে ধনী দেখুৱাই থাকিলে মানুহ ধনী হ'ব নোৱাৰে। আয় বঢ়াবলৈ যত্ন নকৰাকৈ সঞ্চয় কৰাত যাৰ আগ্ৰহ বেছি তেওঁ ধনী হ'ব নোৱাৰে। এইটো ভুল নুবুজিব যে সঞ্চয় কৰিব নালাগে। লাগে, সঞ্চয় কৰিব, কিন্তু মনত ৰাখিব এই পৃথিৱীত টকা সঞ্চয় কৰি কোনো ধনী হ'ব পৰা নাই। মানুহ ধনী হৈছে বিনিয়োগৰ দ্বাৰা। সঞ্চয় কৰিব লাগে বিপদ আপদৰ বাবেহে,
ধনী হ'ম বুলি নহয়। আমাৰ দেশত এনে লোকৰ অভাৱ নাই যিয়ে বজাৰলৈ গৈ 25 টকা কেজিৰ আলু কিনোতে বেপাৰীৰ সৈতে বহু দৰদাম কৰি 23 টকাত কিনি 2 টকা লাভ কৰি বহু ফূৰ্তি লাভ কৰে, যাৰ বাবে তেওঁ কিন্তু 10 মিনিট সময় বেছি অপব্যয় কৰে। এইটোৰ পৰা বুজিব পাৰি যে তেওঁৰ এই 10 মিনিট সময়ৰ মূল্য হৈছে 2 টকা। অনলাইনত 950 টকাৰ কিবা এটা বস্তু কিনোতে 50 টকা কমাবলৈ 1 ঘণ্টা সময় অনলাইনত সময় নষ্ট কৰা ব্যক্তিৰো অভাৱ নাই এই দুনিয়াত। এই শ্ৰেণীৰ লোকে সময়ৰ মূল্য নুবুজে, নাজানে আয় বঢ়োৱাৰ উপায়। এই শ্ৰেণীৰ লোকে সদায় দুখীয়া হৈয়ে থাকে। নিজৰ নিৰ্দিষ্ট আয়ৰ ওপৰতে সন্তুষ্ট হৈ ৰোৱা লোক ধনী হ'ব নোৱাৰে। মানুহে এক নিৰ্দিষ্ট দৰমহা লাভ কৰে তেওঁৰ এক নিৰ্দিষ্ট সময় শ্ৰম কৰাৰ ফলত। কিন্তু ধনী হ'বলৈ হ'লে আপুনি এক ব্যৱসায়ী হ'ব লাগিব, নহয় এক ভাল বিনিয়োগকাৰী, আৰু নহ'লে নিজৰ যি বৃত্তি আছে তাতেই নিজকে পাৰ্গত কৰি তুলিব পাৰিব লাগিব। নিজৰ সুবিধাজনক স্থানত অৱস্থান কৰা লোক কেতিয়াও ধনী হ'ব নোৱাৰে। ধনী হ'বলৈ হ'লে কিছু প্ৰত্যাহ্বান ল'বই লাগিব। নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে সদায় নিজৰ সুবিধাজনক স্থানত অৱস্থান কৰে, কিন্তু যিবোৰ লোকে ধনী হোৱাৰ সপোন দেখে তেওঁলোকৰ চিন্তাধাৰা সম্পূৰ্ণ বিপৰীত হয়। তেওঁলোকে নিজৰ সীমাবদ্ধতাৰ বাহিৰত চিন্তা কৰে, তেওঁলোকে বিনিয়োগ কৰিবলৈ ভয় নকৰে। উদাহৰণস্বৰূপে জিঅ' স্বত্বাধিকাৰী আম্বানীয়ে জিঅ'ক প্ৰতিষ্ঠা কৰিবলৈ প্ৰথমে 2.5 লাখ কোটি টকা বিনিয়োগ কৰিছিল। নতুন গ্ৰাহকক এবছৰৰ বাবে বিনামূলীয়া সেৱা দিয়াৰ নামতো বিনিয়োগ কৰিছিল ধন, যি আছিল এক ডাঙৰ প্ৰত্যাহ্বান। তেওঁলোকৰ প্ৰত্যাহ্বান আছিল যে এয়াৰচেল, এয়াৰটেল, টাটা ইণ্ডিকম, BSNL, ভোডাফোন আদি প্ৰতিষ্ঠিত কোম্পানী, আৰু অকণমান ভুল হৈ গ'লে হয়তো সকলো বিনিয়োগ পানীত ডুবি গ'লহেঁতেন। শেষত কিন্তু জিঅ'ই সফল হৈ পৰিল। কিন্তু মধ্যবিত্ত শ্ৰেণীৰ লোকে নিজৰ 10 লাখ টকা ছেভিং একাউণ্টত থকাৰ পিছতো 1 লাখ শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিবলৈ ভয় কৰে। ৰিস্ক মানে এইটো নহয় যে আপুনি যি মন যায় তাকেই কৰিব। ৰিস্ক মানে এইটো নহয় যে আপুনি ঘৰ মাটি বাৰী বিক্ৰী কৰি যিকোনো কামত পইচা খটুৱাব। ৰিস্ক সেইটোক কয় যিটো কাম আপুনি কৰিব বিচাৰিছে সেইটোৰ ওপৰত প্লেনিং কৰি লৈছে, তাৰ ওপৰত ৰিচাৰ্চ কৰিছে, যিটো কৰিলে আপোনাৰ এটা পজিটিভ ৰিজাল্ট অহাৰ সম্ভাৱনা আছে, আৰু লোকচান হ'লেও যাতে আপোনাৰ ফেমিলিৰ ওপৰত বা নিজৰ কেৰিয়াৰৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে।